Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 5 নম্বৰ চেপ্টাৰ আদি মধ্যযুগৰ ভাৰত এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰকেইটা এইটো ভিডিঅ'ত অতি চমুকৈ আৰু ইজিকে দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেন্টস তোমালোকে যদি পাৰা প্ৰথমতে চেপ্টাৰটো এবাৰ পঢ়ি চাবা, তেনেহ'লে চেপ্টাৰটোত থকা কুৱেশ্যন এনসাৰ কেইটা অতি সহজতে মনত ৰাখিব পাৰিবা। সো বলা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা দি আছে আমি চৰকাৰক কি ৰাজহ দিও বাৰু। ইয়াত ৰাজহ মানে কি বুলি কোৱা হৈছে, আমি যেটো নেকি আজিৰ যুগত টেক্স বুলি কওঁ তাক অসমীয়াত ৰাজহ বুলি কোৱা হয়, হয়নে? সো চোৱা এনসাৰটো হ'ব চৰকাৰক দিয়া বিভিন্ন প্ৰকাৰৰ ৰাজহবোৰ হ'ল প্ৰথমটো হৈছে ভূমি ৰাজহ, যেটো নেকি আমি খাজানা বুলি কওঁ, মাটিৰ বিনিময়ত চৰকাৰক দিয়া খাজানা। তাৰ পিছত নেক্সট হৈছে আয়কৰ, মানুহৰ উপাৰ্জনৰ ওপৰত দিয়া কৰ। তাৰপিছত 3 নম্বৰ বিক্ৰী কৰ মানে GST, বজাৰৰ পৰা বস্তু কিনিলে দিব লগা কৰ। তাৰপিছত চোৱা সম্পত্তিৰ কৰ, গড়দুৱাৰ বা মাটি বাৰীৰ বাবে পৌৰসভা বা পঞ্চায়তক দিয়া কৰ। তাৰপিছত চোৱা 5 নম্বৰ যান বাহনৰ কৰ, গাড়ী মটৰ চলোৱাৰ বাবে চৰকাৰক দিব লগা কৰ। তো মুঠতে কেইটা কৰৰ সিস্টেম আছে, মুঠতে 5টা কৰৰ কথা কোৱা হৈছে ইয়াত। কি হ'ব, প্ৰথমটো ৰাজহ হৈছে ভূমি ৰাজহ, তাৰপিছতো দ্বিতীয়টো হৈছে আয়কৰ, তাৰপিছতো বিক্ৰী কৰ, তাৰপিছতো হৈছে সম্পত্তি কৰ, তাৰপিছতো হৈছে যান বাহনৰ কৰ। ঠিক আছে, তাৰপিছত চোৱা তাৰ আণ্ডাৰত কি কৈছে, হৰ্ষবৰ্ধনৰ সময়ৰ মুদ্ৰাবোৰ কিহেৰে নিৰ্মিত হৈছিল, এই মুদ্ৰাবোৰ যিকোনো এটা বৈশিষ্ট্যৰ বিষয়ে লিখা। এনসাৰ হ'ব চোৱা হৰ্ষবৰ্ধনৰ সময়ত মুদ্ৰাবোৰ সোণ আৰু ৰূপৰ দ্বাৰা নিৰ্মিত হৈছিল। এই মুদ্ৰাবোৰৰ এটা বৈশিষ্ট্য হ'ল মুদ্ৰাবোৰ এফালে ৰজাৰ নিজৰ মূৰ্তি আৰু আনফালে দেৱ দেৱীৰ ছবি বা ৰাজকীয় মোহৰ আছিল। ঠিক আছে, সো মুদ্ৰাবোৰৰ বৈশিষ্ট্য কি আছিলে, মুদ্ৰাবোৰৰ বৈশিষ্ট্য আছিলে যে মুদ্ৰাটোৰ যিকোনো এটা ফালে কি আছিলে, ৰজাৰ নিজৰ মূৰ্তি আছিলে আৰু আনটো ফালে দেৱ দেৱীৰ ছবি আছিলে। তাৰপিছত চোৱা নেক্সট, ৰজাসকলে মন্দিৰ লগতে ব্ৰাহ্মণ পুৰোহিত আৰু কৈৱৰ্তকসকলক কিয় ভূমি দান কৰিছিল। এনসাৰ হ'ব প্ৰাচীন কালত ৰজাসকলে ধৰ্মীয় পুণ্য লাভৰ বাবে ব্ৰাহ্মণসকলক মাটি দান কৰিছিল, আনহাতে কৃষিজীৱী লোকসকলক হাবি কাটি খেতিৰ মাটি বঢ়াবলৈ ভূমি দান দিয়া হৈছিল। ইয়াৰ ফলত ৰাজ্যত শস্যৰ উৎপাদন বৃদ্ধি পাইছিল আৰু চৰকাৰে অধিক ৰাজহ সংগ্ৰহ কৰিব পাৰিছিল। তাৰপিছত চোৱা অনুশীলনী 1ত দিয়া কি কুৱেশ্যন দিয়া হৈ আছে এইকেইটা চোৱা। প্ৰথমতে 1 নম্বৰ কুৱেশ্যনৰ আণ্ডাৰত ক নম্বৰ কুৱেশ্যন আছে, ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোন চোৱা সময়ক বুজোৱা হয়। তাৰপিছত দ্বিতীয়তে কুৱেশ্যন দিয়া আছে ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা পুষ্যভূমি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল। সো ষ্টুডেণ্টছ মই তোমালোকৰ কাৰণে কুৱেশ্যন কেইটা এবাৰ পঢ়ি দিছোঁ, কিয়নো কুৱেশ্যন কেইটা যদি তোমালোকে প্ৰথমতে ভালকৈ পঢ়ি লোৱা, কুৱেশ্যন কেইটা যদি তোমালোকে ভালকৈ বুজি পোৱা, তেনেহ'লে এনসাৰ কেইটা তোমালোকে পাৰফেক্টলি লিখিব পাৰিবা। কুৱেশ্যনটোত সোধা মতে তোমালোকে এনসাৰটো লিখিব পাৰিবা। সো এবাৰ প্ৰথমতে কুৱেশ্যনটো পঢ়ি লৈ কুৱেশ্যনটো বুজি তাৰপিছত এনসাৰটো কৰিবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, সো চোৱা 2 নম্বৰ কুৱেশ্যন দিয়া আছে সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদান বিষয়ে লিখা। তাৰপিছত 3 নম্বৰ গুৰ্জৰ প্ৰতিহাৰকসকলৰ পতনৰ কাৰণবোৰ কি। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ পালকসকলে কেনেধৰণৰ প্ৰশাসনিক কাৰ্য চলাইছিল আৰু তাৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত 5 নম্বৰ কুৱেশ্যন আছে প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰকসকলে নিজৰ ৰাজ্যবোৰক কি ভাগত ভাগ কৰিছিল, নামবোৰ উল্লেখ কৰা। ইয়াত চোৱা যিকেইটা কুৱেশ্যন দিয়া আছে প্ৰত্যেকটো কুৱেশ্যনৰ এনসাৰে মই অতি শ্বৰ্টকৈ লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। যিমান মাৰ্কৰ কাৰণে কুৱেশ্যনটো সুধিছে মই সিমান মাৰ্কৰ কাৰণে লিখি দিছোঁ, বেছি দীঘলকৈ লিখি দিয়া নাই, অতি চুটিকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা। সো ব'লা আমি এনসাৰকেইটা চাই লওঁ। তোমালোকে এনসাৰকেইটা এবাৰ চালেই গম পাবা কিমান শ্বৰ্টকৈ লিখি দিছোঁ আৰু কিমান ইজিকৈ লিখি দিছোঁ। চোৱা প্ৰথম কুৱেশ্যনটো দিয়া আছে 1 নম্বৰ ক ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোন চোৱা সময়ক বুজোৱা হয়। এনসাৰ হ'ব চোৱা ভাৰতৰ ইতিহাস অধ্যয়নত 7ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ সময়ছোৱাক আদি মধ্যযুগ বুলি কোৱা হয়। ঠিক আছে, চোৱা কিমান শ্বৰ্টকৈ লিখি দিছোঁ, ইয়াতকৈ আৰু শ্বৰ্টকৈ লিখিব নোৱাৰি, যিটো কুৱেশ্যনত সুধিছে বাছ এইটো লিখিছোঁ, ইয়াৰ বাহিৰে অলপো দীঘলকৈ লিখা নাই। তাৰপিছত চোৱা খ নম্বৰ ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল। এনসাৰ হ'ব চোৱা পাল
ৰজাসকলে ব্ৰাহ্মণ পুৰোহিত আৰু মন্দিৰৰ লগতে কৃষিজীৱী কৈৱৰ্ত সকলোকো ভূমি দান কৰিছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, পুষ্যভূমি বংশৰ প্ৰতিষ্ঠাপক কোন? এনচাৰ হ'ব পুষ্যভূমি বংশৰ প্ৰতিষ্ঠাপক প্ৰভাৱৰ্ধন আছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব চোৱা হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেন চাং। ঠিক আছে। তাৰপিছত চোৱা 2 নম্বৰ, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাজপুতসকলৰ অৱদান বিষয়ে লিখা। এনচাৰ হ'ব চোৱা ৰাজপুতসকল সাহিত্য আৰু স্থাপত্যত চহকী আছিল। ৰজা আমুক বৰ্মই কানাড়া ভাষাত কবিৰাজ মাৰ্গ লিখিছিল আৰু প্ৰথম কৃষ্ণৰ দিনত ইলোৰাজ বিখ্যাত কৈলানাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তাৰপিছত চোৱা নেক্সট, পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল আৰু তাৰ বিষয়ে চমুকৈ লিখা। এনচাৰ হ'ব চোৱা পালসকলে প্ৰশাসনৰ সুবিধাৰ বাবে ৰাজ্যখনক ভুক্তি, বিষয় আৰু মণ্ডল এই 3টা ভাগত বিভক্ত কৰিছিল। প্ৰতিটো বিভাগ চোৱা চিতা কৰিবলৈ তেওঁলোকে বিষয়া নিয়োগ কৰিছিল। গাঁও পৰ্যায়ৰ শাসনৰ বাবে গ্ৰামপতি আৰু 10 গ্ৰামিকা নামৰ বিষয়া আছিল। অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনত কি সুধিছিলে, পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল আৰু তাৰ বিষয়ে চমুকৈ লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মাৰ্ক কৰি ৰাখিবা। ঠিক আছে। এনচাৰটো কি হয়, পালসকলে কি কৰিছিলে, পালসকলে ৰাজ্য পৰিচালনা কৰিবৰ কাৰণে কি কৰিছিলে, নিজৰ দেশখনক বিভিন্ন ভাগত ভাগ কৰিছিলে, বিভিন্ন ধৰণৰ বিষয়া নিযুক্ত কৰিছিলে, যেনেকৈ ৰাজ্যখনক ভুক্তি, বিষয় আৰু মণ্ডল এনেকুৱা ধৰণে ভাগ কৰি লৈছিলে। ঠিক আছে। তাৰপিছত চোৱা 5 নম্বৰ, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিসাৰকসকলে নিজৰ ৰাজ্যবোৰক কি ভাগত ভাগ কৰিছিল, নামবোৰ উল্লেখ কৰা। এনচাৰ হ'ব চোৱা প্ৰথমটো হৈছে ৰাষ্ট্ৰকূটসকলে তেওঁলোকৰ ৰাজ্যখনক 3টা ভাগত ভাগ কৰিছিল। প্ৰথমটো হৈছে ৰাষ্ট্ৰ, বিষয়, নেক্সট হৈছে বিষয় আৰু ভুক্তি। ঠিক আছে। তাৰপিছত চোৱা গুৰ্জৰ প্ৰতিহাৰকসকলে কি কৰিছিলে, গুৰ্জৰ প্ৰতিহাৰকসকলে ৰাজ্যখনক তলত দিয়া ভাগত ভাগ কৰিছিলে, প্ৰদেশ, ভুক্তি আৰু মণ্ডল এই 3টা ভাগত ভাগ কৰিছিলে। তাৰপিছত চোৱা 2 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰ আণ্ডাৰত প্ৰথম কুৱেশ্যন আছে, ভাৰতবৰ্ষৰ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? তাৰপিছত খ নম্বৰ কুৱেশ্যন আছে, আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল? তাৰপিছত গ নম্বৰ কুৱেশ্যন আছে, চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? তাৰপিছত নেক্সট কুৱেশ্যন আছে, ভাৰতত কেতিয়াৰ পৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল? তাৰপিছত চোৱা অলপ দীঘল কুৱেশ্যন 2 নম্বৰ, আৰবসকলে কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? তাৰপিছত 3 নম্বৰ কুৱেশ্যন, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ মাজত সংঘটিত হৈছিল? তাৰপিছত 4 নম্বৰ চোৱা তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল, লিখা। ঠিক আছে। চ' এইকেইটা এনচাৰকেইটা আমি তলত চাম। চোৱা একেবাৰে চৰ্টকৈ লিখি দিছোঁ। এনচাৰকেইটা চোৱা ক নম্বৰ, ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? এনচাৰ হ'ব ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আৰবসকল আছিল। তাৰপিছত চোৱা খ নম্বৰ, আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল? এনচাৰ হ'ব আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা দাহিৰ আছিল। তাৰপিছত চোৱা গ নম্বৰ, চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? এনচাৰ হ'ব চুলতান মামুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, ভাৰতত কেতিয়াৰ পৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল? এইটো হ'ব 1206 খ্ৰীষ্টাব্দৰ পৰা ভাৰতত চুলতানী আমোলৰ আৰম্ভণি হৈছিল। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, আৰবসকলে কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? এনচাৰ হ'ব দেৱাল, ব্ৰাহ্মণবাদ, হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ মাজত সংঘটিত হৈছিল? এনচাৰ হ'ব তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত তুৰ্কী ৰজা মহম্মদ গুৰি আৰু ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল। তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 খ্ৰীষ্টাব্দত মহম্মদ গুৰি আৰু ৰাজপুতসকলৰ মাজত সংঘটিত হৈছিল। এই কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট হয়, তোমালোকে এই কুৱেশ্যনটো মাৰ্ক কৰি ৰাখিবা। ঠিক আছে। 3 নম্বৰ কুৱেশ্যন, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ মাজত সংঘটিত হৈছিল? ঠিক আছে। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যন, তুৰ্কীসকলে ভাৰতত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? এনচাৰ হ'ব তুৰ্কীসকলৰ ভাৰত আক্ৰমণ কৰাৰ
মূল কাৰণ দুটা আছিল। প্ৰথম কাৰণটো হৈছে চোৱা, চুলতান মাহমুদে ভাৰতৰ মন্দিৰ আৰু চহৰসমূহত থকা প্ৰচুৰ ধন সম্পত্তি লুট কৰিবলৈ আক্ৰমণ কৰিছিল। তাৰপিছত দ্বিতীয়তে আছিল মহম্মদ গুৰিয়ে ভাৰতত নিজৰ সাম্ৰাজ্য স্থাপন কৰি স্থায়ীভাৱে শাসন কৰাৰ উদ্দেশ্যে আক্ৰমণ কৰিছিল। মূলতঃ ধন লুট আৰু সাম্ৰাজ্য বিস্তাৰী আছিল তুৰ্কীসকলৰ ভাৰত আক্ৰমণৰ প্ৰধান লক্ষ্য। ঠিক আছে, তোমালোকে যদি শ্বৰ্টকৈ লিখিব বিচাৰা তেনেহ'লে ইয়াৰ পৰা শ্বৰ্টকৈ লিখিব পাৰা। ঠিক আছে, এইখিনিৰ পৰা মূলতঃ ধন লুট আৰু সাম্ৰাজ্য বিস্তাৰী আছিল তুৰ্কীসকলৰ ভাৰত আক্ৰমণৰ প্ৰধান লক্ষ্য। ঠিক আছে, তাৰপিছত ষ্টুডেণ্টছ চোৱা, তাৰপিছত দিয়া আছে আদি মধ্যযুগৰ শাসকসকলৰ অৱদানবোৰ বিষয়ে আলোচনা কৰা। এনচাৰ হ'ব চোৱা, আদি মধ্যযুগৰ শাসকসকলে ভাৰতৰ সাহিত্য, শিক্ষা আৰু স্থাপত্যৰ বিকাশৰ বাবে বহু কাম কৰিছিল। তেওঁলোকে ইলোৰা কৈলাশনাথ মন্দিৰৰ দৰে মহান কীৰ্তিচিহ্ন নিৰ্মাণ কৰিছিল আৰু বিক্ৰমশিলাৰ দৰে উচ্চ শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ উপৰি পুখুৰী, খাল খান্দি কৃষি উন্নতি কৰাৰ লগতে আঞ্চলিক ভাষাসমূহৰ চৰ্চা তেওঁলোকে বিশেষ উদগনি দিছিল। তাৰপিছত চোৱা, ভাবি উলিওৱা প্ৰয়োজনত জ্যেষ্ঠ বা শিক্ষকৰ সহায় ল'বা। ইয়াত কিহৰ কথা কৈছে চোৱা, বিদেশী শক্তিবোৰ কিয় সঘনে ভাৰত আক্ৰমণ চলাইছিল। এনচাৰ হ'ব চোৱা, ভাৰতত অপাৰ ধন সম্পত্তি আৰু উৰ্বৰ ভূমিয়ে বিদেশী শক্তিবোৰক সদায় আকৰ্ষিত কৰিছিল। দেশখনৰ চহকী মন্দিৰসমূহ লুট কৰা আৰু ভাৰতত নিজৰ সাম্ৰাজ্য স্থাপন কৰাই আছিল তেওঁলোকৰ প্ৰধান লক্ষ্য। ইয়াৰ উপৰি ভাৰতীয় ৰজাসকলৰ মাজত একতা নথকাৰ বাবে বিদেশীসকলে সহজেই ভাৰতৰ আক্ৰমণ কৰাৰ সুযোগ পাইছিল। সো ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা লাইক, কমেণ্ট, শ্বেয়াৰে মোক বহুত পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' যদি তোমালোকে ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা। তাত সকলো চেপ্টাৰ, সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ' লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা হবে। ধন্যবাদ।